জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জয়ন্তী। গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ নামঘৰ। প্ৰান্তে প্ৰান্তে ধৰ্মধ্বজা উত্তোলন। নাম কীৰ্তন, খোল তাল কোবোৱা প্ৰসংগ, আধ্যাত্মিক শোভাযাত্ৰা। এই পবিত্ৰ তিথিত এয়া গুৰুজনৰ জন্মস্থান বটদ্ৰৱাৰ পৰিৱেশ। দুদিনীয়াকৈ পালন গুৰু জয়ন্তী। পুৱা তাল কোবোৱা প্ৰসংগ, মন্দিৰা নাম, আইনাম, খোল প্ৰসংগৰ সমান্তৰালকৈ বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত বটদ্ৰৱা। ধৰ্মীয় শোভাযাত্ৰাৰ পাছতেই প্ৰজ্বলন ৫৭৭ গছি বন্তি। শুকুৰবাৰে পৰিৱেশন কৰা হ'ব পাৰিজাত হৰণ গুৰু অংকীয়া নাট। মই বৰদোৱালৈ আহিয়ে থাকোঁ আৰু বিশেষকৈ আজি গুৰু জয়ন্তীৰ কাৰণে আকৌ আহিছোঁ আৰু আহি বহুত ভাল লাগে ইয়াত। কামপুৰ বৰকলাৰ পৰা আহিছোঁ। প্ৰত্যেক বছৰে আহোঁ। অসমবাসী ৰাইজকো অনুৰোধ কৰিছোঁ যাতে সকলো আহক। সত্ৰনগৰী বৰপেটাতো গুৰু জয়ন্তী উপলক্ষে উলিওৱা হ'ল বিশাল ধৰ্মীয় শোভাযাত্ৰা। সত্ৰীয়া ৰীতি পৰম্পৰাৰে জগতগুৰুৰ জন্মোৎসৱ পালন। পুৱাৰ প্ৰসংগত ভাগ লয় ভকত বৈষ্ণৱে। হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত সত্ৰনগৰী। কীৰ্তন ঘৰত ঘোষা কীৰ্তন। নাম কীৰ্তন কৰিব, প্ৰায় হাজাৰ অধিক আইসকলে লগ লাগি নাম কীৰ্তন কৰিব। বুঢ়া সত্ৰীয়াৰ ঘোষাৰে নামৰ সামৰণি মৰাৰ লগে লগে আমাৰ উৎসৱৰ সামৰণি কৰিব আৰু বিশেষভাৱে দুয়োটা দিনে সন্ধিয়া অনুষ্ঠান প্ৰতিষ্ঠান ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰা হ'ব। মাজুলীতো মহাপুৰুষ গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে ভক্তিৰসত বুৰ গৈছে ভকত বৈষ্ণৱ আই মাতৃসকল। মাজুলীৰ প্ৰতিখন সত্ৰ, প্ৰতিটো নামঘৰত তিনিদিনীয়াকৈ পালন কৰা হ'ব গুৰু জয়ন্তী। অধিকাংশ নামঘৰতেই পৰিৱেশন কৰা হ'ব ভাওনা। এইবাৰ আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি জন্ম জয়ন্তী ভাগ পালন কৰিছিলোঁ। আজি আমাৰ তৃতীয় দিন। মুকলি সভাতে আমাৰ বিভিন্ন ধৰণৰ বৰেণ্য কৃষ্টিমূলক কাৰ্যসূচী থাকিব। ইয়াতে ঝুমুৰা, মাটি আখৰাকে ধৰি লৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব। এয়া বস্ত্ৰনগৰী শুৱালকুছিৰ পৰিৱেশ। গোন্ধ উপলক্ষে চহৰৰ মূল পথত গুৰুজনাৰ ৰচিত কেইবাখনো ভাওনা প্ৰদৰ্শন, উষা কীৰ্তন, নগৰ কীৰ্তন আদি বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে গুৰুজনালৈ সেৱা নিবেদিছে বস্ত্ৰনগৰবাসীয়ে। নাৰায়ণপুৰৰ ২ নং জৰাবাৰী বৰপথাৰ নামঘৰত ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণৰ পিছতেই উলিওৱা হ'ল বিশাল ভাগৱত শোভাযাত্ৰা। আজি আমাৰ ৬দিনীয়া কাৰ্যসূচী ৩ নম্বৰ দিনৰ আমাৰ যি ভাগৱত ভ্ৰমণ, এই ভাগৱত ভ্ৰমণ আমি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ। হওক এই গাঁৱৰ সমূহ ভকত বৈষ্ণৱ আই মাতৃসকলে প্ৰায় আজি এমাহজোৰা কাৰ্যসূচীৰে নিজৰ নামঘৰ ভাগ আটক ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। সোণাৰী, মাৰ্ঘাৰিটা, গহপুৰ, চাপৰ আদি বিভিন্ন প্ৰান্তৰ লগতে নতুন দিল্লীতো কীৰ্তন সংঘৰ উদ্যোগত দিল্লীবাসী অসমীয়াই পালন কৰিছে ৫৭৭ সংখ্যক গুৰু জয়ন্তী। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।